উদ্ভাসিত হ'ব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এপিটাফ। 11 মাৰ্চত যোৰহাটত মুকলি হ'ব স্বৰাজ উদ্যান। জীৱন্ত হ'ব স্বাধীনতাৰ সেনানীৰ ত্যাগ আৰু সংগ্ৰাম। ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব কুশল কোঁৱৰৰ ফাঁচী কাঠ। পীতাম্বৰ দেৱগোস্বামীৰ পৰা ভোগেশ্বৰী ফুকননীলৈকে কেইবাজনো মুক্তিযোদ্ধাৰ থাকিব কাৰাৰুদ্ধ কক্ষ। যোৰহাটৰ বৰভেটাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ সমীপতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে 11 মাৰ্চত শুভ উদ্বোধন কৰিব স্বৰাজ উদ্যান। স্বাধীনতা সংগ্ৰামৰ বহুতো লিখিত অলিখিত গাঁথাৰ স্মৃতি বিজড়িত হৈ থাকিব এই উদ্যানখনত। এই উদ্যানত 25জনকৈ স্বাধীনতা সংগ্ৰামীৰ স্মাৰক স্থাপন কৰা হৈছে, য'ত খোদিত হৈ আছে কমলামিৰি, ভোগেশ্বৰী ফুকননী, কুশল কোঁৱৰ, কনকলতা বৰুৱা, তিলেশ্বৰী বৰুৱাৰ পৰা আৰম্ভ কৰি 25গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম। অত্যাধুনিক এই স্বৰাজ উদ্যানখন যোৰহাটৰ মুকলি কাৰাগাৰৰ প্ৰায় 175 বিঘা ভূমি সামৰি প্ৰায় 157 কোটি টকা ব্যয়েৰে গঢ়ি তোলা হৈছে। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যি ইতিহাস আছে শ্বহীদ কুশল কোঁৱৰৰ কেনেকৈ ফাঁচি দিছিলে, সেই ফাঁচি কাঠটো এতিয়াও তেওঁলোকে পুনৰ নতুনকৈ নিৰ্মাণ কৰি পেলাই উলিয়াই পেলাই ডেভেলপ কৰি পেলাই নিৰ্মাণ কৰি পেলাই উলিয়াইছে। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যি ঐতিহ্যমণ্ডিত ইতিহাস, এই ইতিহাসটো ধৰি ৰাখিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভোগেশ্বৰী ফুকননী হওক, বলোৰাম ফুকন হওক, নিধন ৰাজবংশী হওক, এনেকুৱা ধৰণৰ যিসমূহ পূৰ্বৰ যি আন্দোলনকাৰী আছিলে, আন্দোলনকাৰীৰ নামসমূহ যিদৰে খোদিত কৰিছে, এই কথাটোৱে আচলতে ইতিহাসটো আচলতে ধৰি ৰাখি। উদ্যানখনত থাকিব স্মাৰক উদ্যান, শিশুৰ খেলাস্থান, মুকলি জিম, মুকলি মঞ্চৰ পৰা আৰম্ভ কৰি আন বহুতো সা সুবিধা। আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ এইটো কাৰণে যে বৃহৎ আকাৰৰ এখন আপোনালোকে দেখিছে উদ্যান। এই উদ্যানখন শিশুসকল বুলি কথা নহয়, ইয়াত বয়োজ্যেষ্ঠ লোকসকলেও বিভিন্ন ধৰণৰ পৰিৱেশ উপভোগ কৰিবলৈ পাব। আৰু ৰাতিপুৱা ইয়াত খোজকাঢ়িবলৈ আপোনালোকে চাওক, এটা বৃহৎ এলেকা য'ত মৰ্ণিং ৱাক কৰিব পাৰিব। আমি মুখ্যমন্ত্ৰী মহোদয়জনক ধন্যবাদ জনাইছোঁ। তেওঁ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, তেওঁ যি ধৰণে আচলতে এই ব্যৱস্থাটো আগবঢ়াই লৈ গৈছে, ডেভেলপ হৈছে, ৰাস্তা ঘাট ডেভেলপ কৰাৰ লগতে, দলং ডেভেলপ কৰাৰ লগতে, উদ্যান ডেভেলপ কৰাৰ লগতে, এই গোটেই বস্তুবিলাক যি ধৰণে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভাল ধৰণে আচলতে গঢ় লৈ উঠিছে, সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি যোৰহাটৰ পৰা ধন্যবাদ জনাইছোঁ। ৰাজ্য চৰকাৰৰ উদ্যোগত নিৰ্মাণ হোৱা আটকধুনীয়া এই নৱনিৰ্মিত উদ্যানখনে যোৰহাটৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ স্থলী হৈ উঠিব বুলিও আশা কৰিছে প্ৰশাসন তথা যোৰহাটবাসীয়ে। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।